So hello everyone, সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম এছএছ ইউএছএছ ৰ আন্ডাৰত যিমান কেটা কোৰ্স আছে ডিগ্ৰী এণ্ড ডিপ্লোমা ফাৰ্স্ট ৰাউন্ড কাউন্সেলিংত কেটেগৰি ওয়াইজ কিমান ৰেংকৰ পৰা কিমান ৰেংলৈকে আপোনালোকক মাতিব পাৰে। ইয়াৰ লগতে আপোনালোকক জনাম কোন কেটা কোৰ্সত কিমান কেটা সিট আছে আৰু আপোনালোকে কাউন্সেলিংত কেনেকৈ পাৰ্টিসিপেট কৰিব, কাউন্সেলিংত আপোনালোকৰ অফলাইন হ'ব নে অনলাইন হ'ব, কি ডকুমেন্টছ লগত লৈ যাব লাগিব, হোল কাউন্সেলিং প্ৰসেসটো আজিৰ ভিডিঅ'ত আপোনালোকক এক্সপ্লেইন কৰিম। ইয়াৰ লগতে আপোনালোকক জনাম যিসকল ষ্টুডেন্টৰ ৰেংক 2000 এব পাইছে আপোনালোকৰ এছএছসি ইউএছএছৰ আন্ডাৰত থকা যিকোনো এটা গভৰ্ণমেণ্ট কলেজত আপোনালোকে সিটটো নাপায়, কাৰণ আপোনালোকে জানে এছএছসি ইউএছএছৰ আন্ডাৰত যিমান কেটা গভৰ্ণমেণ্ট কলেজ আছে সবতে ৰেংক ওয়াইজ এডমিশনটো হয়। সো আপোনালোকে প্ৰাইভেট কোনটো ইনষ্টিটিউচনৰ পৰা যদি আপোনালোকে কৰে লো ফি ষ্ট্ৰাকচাৰত আপোনালোকে নিজৰ ডিপ্লোমা বা ডিগ্ৰী কোৰ্সটো আপোনালোকে কৰি ল'ব পাৰিব। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, তেনেহলে আপোনালোকক মই ডিটেইলছত জনাম যে কিমান ৰেংকৰ পৰা কিমান ৰেংক থকা ষ্টুডেন্টবিলাক কাউন্সেলিংত মাতিব। ইয়াৰ লগতে আপোনালোকক জনাম বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আপোনালোকে কেনেকৈ এডমিশনটো ল'ব আৰু কোন কেটা কোৰ্স আপোনালোকে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউচনত পাব আৰু তাৰ কাৰণে কাউন্সেলিং প্ৰসেসটো কেনেকুৱা হ'ব আপোনালোকক ডিটেইলছত আজি ভিডিঅ'ত জনাই দিম। যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখক, কাৰণ আমাৰ চেনেলত যদি আপোনালোকে এনেকুৱা ইনফৰমেশন ভিডিঅ' কেটা পাই থাকিব। সো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো। সো প্ৰথমতে আপোনালোকক জনাম এছএছসি ইউএছএছৰ আন্ডাৰত যিমান কেটা গভৰ্ণমেণ্ট কলেজ আছে ডিগ্ৰী কোৰ্সত কিমান কেটা সিট আছে, দেন আপোনালোকক জনাম ডিপ্লোমা কোৰ্সত কিমান কেটা সিট আছে। জিএমচিএইচ, এমচিএইচ, এছএমচিএইচ আৰু জেএমচিএইচ মিলাই কিনে ডিগ্ৰী এণ্ড ডিপ্লোমাত কিমান কেটা টোটেল সিট আছে। সো ফুল এনালাইসিস কৰাৰ পিছত আপোনালোকক মই কাট অফটো জনাই দিম যে কিমান কাট অফ ৰেংকৰ পৰা আপোনালোকৰ ফাৰ্স্ট কাউন্সেলিংত মাতিব। সো প্ৰথমতে আপোনালোকক জনাম যে কিমান কেটা সিট আছে। সো প্ৰথমতে আপোনালোকক জনাম যে ডিগ্ৰী কোৰ্সত কিমান কেটা সিট আছে এছএছসি ইউএছএছৰ আন্ডাৰত। সো ডিগ্ৰীৰ যদি আমি চাও জিএমচিএইচ, এমচিএইচ আৰু এছএমচিএইচ তাতে মিলাই টোটেল আপোনালোকৰ সিট থাকিব 215 সিট। বিএমএলটি টোটেল সিট তিনটা কলেজত মিলাই টোটেল 60 সিট থাকিব। তিনটা কলেজৰ টোটেল সিট মিলাই আপোনালোকৰ থাকিব টোটেল 60 সিট 20-20-20। সো ইচ কলেজত আপোনালোকৰ বিএমএলটি 20টা সিট থাকিব। দেন নেক্সট আছে আইসিইউ। সো আইসিইউত আপোনালোকৰ টোটেল সিট থাকিব 15টা, এটো অনলি এটা কলেজতে প্ৰেজেন্ট আছে, এটো জিএমচিএইচ। দেন নেক্সট আছে ওটি টেকনলজি। সো ওটি টেকনলজি টোটেল সিট আপোনালোকৰ আছে 30 সিট, তাৰ মানে জিএমচিএইচ 10টা সিট আছে, এএমচিএইচ 10টা সিট আছে আৰু এছএমচিএইচ 10টা সিট আছে। দেন নেক্সট আহিব কাৰ্ডিয়েক। সো কাৰ্ডিয়েকত অনলি 10টা সিট আছে, হেতু আছে জিএমচিএইচ। নেক্সট আছে ব্লাড বেংকিং। সো ব্লাড বেংকিংত টোটেল আপোনালোকৰ 20টা সিট আছে, জিএমচিএইচ আৰু এএমচিএইচত 10টাকে সিট আছে। নেক্সট আপোনালোকৰ আছে ট্ৰমা এণ্ড ইমাৰ্জেন্সি। সো ট্ৰমা এণ্ড ইমাৰ্জেন্সি টোটেল 30টা সিট আছে, ইচ কলেজত 10টা সিট আছে, জিএমচিএইচত 10টা, এএমচিএইচত 10টা, এছএমচিএইচত 10টা। দেন নেক্সট আহিব ডায়ালিসিস। সো ডায়ালিসিস টোটেল 10টা সিট আছে, হেতু অনলি জিএমচিএইচত আছে আপোনালোকৰ। দেন ৰেডিওগ্ৰাফি আপোনালোকৰ 20টা সিট আছে, জিএমচিএইচত 10টা আৰু এএমচিএইচত 10টা সিট আছে। দেন এনাস্থেচিয়াত টোটেল সিট আছে আপোনালোকৰ 30 সিট, ইচ কলেজত আপোনালোকৰ 10 সিট আছে, জিএমচিএইচত 10টা সিট আছে, এএমচিএইচত 10টা সিট আছে আৰু এছএমচিএইচত 10টা সিট আছে। সো ওভাৰঅল ডিগ্ৰী কোৰ্সৰ কাৰণে আপোনালোকৰ সিট আছে 215। দেন এতিয়া আপোনালোকক জনাম ডিপ্লোমা কোৰ্সৰ কাৰণে টোটেল কিমান কেটা সিট আছে, কাৰণ ডিপ্লোমা কোৰ্স আপোনালোকৰ যোৰহাট মেডিকেল কলেজত পঢ়িবলৈ পাব আৰু যোৰহাট মেডিকেল কলেজত এটা স্পেশাল আছে কি আপোনালোকৰ ফিজিঅথেৰাপি যোনটো কোৰ্স 30টা সিট অনলি যোৰহাট মেডিকেল কলেজত আপোনালোকে পাব। সো আপোনালোকক মই পিছত জনাম যে কোনটো ডিগ্ৰী কৰাৰ পিছত বা কোনটো ডিপ্লোমা কৰাৰ পিছত ফিউচাৰত আপোনালোকৰ জব সিকিউৰিটি বেছি থাকিব। সো আপোনালোকে সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব। সো প্ৰথমতে আপোনালোকক জনাম ডিপ্লোমাৰ কোৰ্সত টোটেল সিট কিমান থাকিব। সো ওভাৰঅল ডিপ্লোমা কোৰ্সৰ সিট থাকিব 300 সিট। সো যিমান কেটা ডিপ্লোমা কোৰ্স আছে, ডিএমএলটি আছে, দেন আইসিইউ আছে, ওটি টেকনলজি আছে, ডিএমআৰটি আছে এটসেট্ৰা। আপোনালোকে চাই ল'ব, মোৰ প্ৰিভিয়াছ ভিডিঅ'ত মই এক্সপ্লেইন কৰিছো কিমান কেটা কোৰ্স আছে, ভিডিঅ' ডেসক্ৰিপচনত মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব। সো টোটেল ডিপ্লোমাত 300 সিট আছে। সো ওভাৰঅল যদি আপোনালোকক ক'ব যাও এছএছইউএছএছৰ আন্ডাৰত গভৰ্ণমেণ্টৰ ডিপ্লোমা এণ্ড ডিগ্ৰী কোৰ্স মিলাই টোটেল সিট আছে আপোনালোকৰ 515টা সিট। সো বহুতৰ ৰেংক এতিয়া 2000 প্লাস আহিছে বা 3000 এবভ আহিছে। সো আপোনালোকে যদি গভৰ্ণমেণ্টৰ সিট নাপায় দেন আপোনালোকে কোনটো কলেজৰ পৰা আপোনালোকৰ ডিগ্ৰী বা ডিপ্লোমা কোৰ্সটো কৰিলে ভাল হ'ব আৰু আপোনালোকে কম ৰেঞ্জত কৰিব পাৰিব, সেইটো আপোনালোকক জনাই দিম। সো এতিয়া আপোনালোকক জনাম বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত টোটেল কিমান কেটা সিট আছে বা কি কোৰ্স আছে। সো অলপ জাস্ট আইডিয়া দিও আৰু বি বৰুৱা কলেজত আপোনালোকে কেনেকৈ এডমিশনটো ল'ব তাৰ এডমিশন প্ৰসিডিউৰটো কি আপোনালোকক জনাই দিম। সো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউচনত বিএমএলটি আছে টোটেল 10টা সিট, এনাস্থেচিয়া আছে টোটেল 10টা সিট, দেন ৰেডিওগ্ৰাফি আছে টোটেল 10টা সিট, দেন ডিপ্লোমা ইন ওটি আছে 10টা সিট। সো বি বৰুৱা কলেজৰ এডমিশন প্ৰসেসটো অলপ বেলেগ হয়। বি বৰুৱা কলেজৰ যোনটো এডমিশন হেতু আপোনালোকৰ বিএসসি মেডিকেল টেকনলজিৰ
মাৰ্কস চাই পেলাই আপোনালোকৰ এডমিশনটো হ'ব এটো লাষ্ট ইয়াৰৰ পৰা ষ্টাৰ্ট হৈছিল তাৰ আগতে বিবৰুৱা ক্যান্সাৰ ইনষ্টিটিউচনৰ এডমিশনৰ প্ৰচেছটো বেলেগ আছিল লাষ্ট ইয়াৰ পৰা আপোনালোকৰ SSCHS ৰ মাৰ্কসটো চাই কিনে এডমিশনটো দি আছে সো বিবৰুৱা ক্যান্সাৰ ইনষ্টিটিউচনৰ কাৰণে আপোনালোকৰ এটা নোটিছ ওলাব যোনটো বিবৰুৱা কলেজৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে তাতে এটা নোটিছ ওলাব আপোনালোকৰ তেতিয়া সেই নোটিছটো চাই কিনে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকৰ মাৰ্কসটো চাব বা আপোনালোকৰ এটা মেৰিট লিষ্ট ওলাব কাউন্সেলিং এটেন্ড কৰাৰ কাৰণে সো তেতিয়া আপোনালোকে হেতু মতে আপোনালোকে কাউন্সেলিংটো এটেন্ড কৰিব কাউন্সেলিং এটেন্ড কৰাৰ পিছত আপোনালোকে বিবৰুৱা ক্যান্সাৰ ইনষ্টিটিউচনত এডমিশনটো ল'ব পাৰিব সো এটো আপোনালোকে পাৰ মান্থ 1000 কে আপোনালোকে পেমেন্ট কৰি গলে হ'ল এটো গভৰ্ণমেন্টৰ আন্ডাৰতে হয় সো এতিয়া আপোনালোকক জনাম SSCHS ৰ আন্ডাৰত যিমান কেটা কলেজ আছে GMCH AMCH SMCH JMCH আপোনালোকে এডমিশনটো কেনেকৈ ল'ব সো তাৰ কাৰণে এটা নোটিছ ওলাব কাউন্সেলিংৰ কাৰণে সো তেতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ৰেংক ওয়াইজ মাতিব কাউন্সেলিংত যে ইমান ৰেংকৰ পৰা ইমান ৰেংলৈকে আপোনালোকে কাউন্সেলিং এটেন্ড কৰিব পাৰিব তেতিয়া আপোনালোকে ফিজিক্যালি কাউন্সেলিংটো এটেন্ড কৰিব লাগিব আৰু কি ডকুমেন্টছ লাগিব মই প্ৰিভিয়াস ভিডিওত অলৰেডি এক্সপ্লেইন কৰিছো আপোনালোকে চাব পাৰে সেই ডকুমেন্টছ কেটা ৰেডি ৰাখিব ৰাখাৰ পিছত আপোনালোকে কাউন্সেলিংটো ফিজিক্যালি এটেন্ড কৰিব তাৰ পিছত 1 ৰেংকৰ পৰা আপোনালোকক সিট কেটা দি যাব সো আপোনালোকৰ তেতিয়া নিজৰ প্ৰিফাৰেন্স মতে আপোনালোকে সিট কেটা ল'ব পাৰে সো কোন কেটা সিট আপোনালোকে যদি ফাৰ্ষ্টত লয় তেনেহলে আপোনালোকৰ কাৰণে ফিউচাৰ স্কোপটো ভাল হ'ব হেতু আপোনালোকক জনাই দিম সো এতিয়া আপোনালোকক জনাম যে ফাৰ্ষ্ট ৰাউন্ড কাউন্সেলিংত কিমান ৰেংকৰ পৰা কিমান ৰেংলৈকে আপোনালোকক মাতিব পাৰে সো মই ক্যাটেগৰি ওয়াইজ আপোনালোকক জনাই দিম সো ফাৰ্ষ্ট ৰাউন্ড কাউন্সেলিংত PWD ক্যান্ডিডেট যিমান ফিজিক্যালি হ্যান্ডিক্যাপ ক্যান্ডিডেট আছে ফাৰ্ষ্ট ৰাউন্ড কাউন্সেলিংত সবে এটেন্ড কৰিব পাৰিব কাৰণ ফিজিক্যালি হ্যান্ডিক্যাপ ষ্টুডেন্ট বেছি নাথাকে সো যিমান কেটা থাকে গুটে কেটা কাউন্সেলিং এটেন্ড কৰিব দিয়ে তাৰ পিছত যিমান কেটা সিট থাকে ক্যাটেগৰিত ফিজিক্যালি হ্যান্ডিক্যাপ ক্যাটেগৰিত যিমান কেটা সিট থাকে কিমান কেটা ষ্টুডেন্ট সিটটো পায় সো নেক্সট টাইপ আনৰিজাৰ্ভ ক্যাটেগৰি সো লাষ্ট ইয়াৰৰ কাট অফ টু চাই কিনে আপোনালোকক মই কৈ আছো সো আনৰিজাৰ্ভৰ কাৰণে 1 to 200 ৰেংক লৈকে ফাৰ্ষ্ট কাউন্সেলিংত আপোনালোকক মাতিব পাৰে কাউন্সেলিংটো এটেন্ড কৰাৰ কাৰণে দেন নেক্সট টাইপ EWS ক্যান্ডিডেট সো EWS ক্যান্ডিডেটক ফাৰ্ষ্ট ৰাউন্ড কাউন্সেলিংত 1 to 250 to 270 ৰেংক সো ইয়াৰ ৰেঞ্জৰ ভিতৰত থাকিব সো যাৰ ৰেংক 1 to 260 বা 270 লৈকে আছে আপোনালোকক ফাৰ্ষ্ট কাউন্সেলিংত মাতিব পাৰে আপোনালোকে কাউন্সেলিংটো এটেন্ড কৰিব কাউন্সেলিংটো এটেন্ড কৰাৰ পিছত যোনটো সিট আপোনালোকে পায় সেই সিটটো ল'ব পাৰে সো নেক্সট ক্যাটেগৰি আছে OBC NCL অথবা MOBC OBC ৰ কাৰণে ফাৰ্ষ্ট কাউন্সেলিংত মাতিব পাৰে 1 to 750 up to 770 সো 770 লৈকে আপোনালোকৰ মাতাৰ চান্সেছ আছে দেন SC ৰ কাৰণে ফাৰ্ষ্ট কাউন্সেলিংত মাতিব পাৰে 1 to 950 up to 950 লৈকে আপোনালোকক মাতিব পাৰে ফাৰ্ষ্ট কাউন্সেলিংত দেন ST প্লেন সো ST প্লেনৰ আপোনালোকৰ 1050 লৈকে মাতিব পাৰে ফাৰ্ষ্ট কাউন্সেলিংত নেক্সট আহিব ST হিল সো ST হিলৰ আপোনালোকৰ মাতিব পাৰে 950 to 1000 ৰেংক লৈকে সো যিসকল ষ্টুডেন্টৰ SSCHS ৰ ৰেংকটো 1000 ৰ ভিতৰত আছে তেওঁলোকে এটো মানে ফাৰ্ষ্ট ৰাউন্ড কাউন্সেলিংৰ কাৰণে ৰেডি থাকক নিজৰ ডকুমেন্টছ কেটা ৰেডি ৰাখক সো মোস্ট ইম্পৰ্টেন্ট ডকুমেন্টছ এটা আপোনাক কলো PRC পার্মানেন্ট রেসিডেন্সিয়াল সার্টিফিকেট সো উইদাউট PRC আপোনালোকে কোনো গভর্নমেন্ট কলেজত এডমিশন লব নোৱাৰে ইন কেস আজিকালি প্ৰাইভেট ইনষ্টিটিউশনতো আপোনালোকৰ PRC টো মানে লাগে সো PRC টো আপোনালোক উলাই লওক এতিয়াও টাইম আছে আপোনালোকৰ দেন বাকি যিমান ডকুমেন্টছ আছে ক্লাস 10 ৰ মাৰ্কশিট ক্লাস 12 ৰ মাৰ্কশিট ইচ এন্ড এভৰি ডকুমেন্টছ আপোনালোকে ৰেডি ৰাখক কাৰণ ডকুমেন্টছটো বহুত মানে বেছি দৰকাৰ কাৰণ ডকুমেন্টছৰ কাৰণে আপোনালোকে সিটটো নাপাব পাৰে সো এতিয়া আপোনালোকক জনাম ফিউচাৰত কোনটো ডিগ্ৰী বা কোনটো ডিপ্লোমা কোৰ্স কৰিলে আপোনালোকৰ জব সিকিউৰিটি বেছি থাকিব সো আপোনালোকে জানে যোৰহাট মেডিকেল কলেজত ফিজিওথেৰাপিৰ অনলি 30টা সিট আছে যেতিয়া ফাৰ্স্ট টাইম যোৰহাট মেডিকেল কলেজত ফিজিওথেৰাপিৰ সিটটো দিছিলে বহুত ষ্টুডেন্টে এৱাৰ্ড নাছিলে তাৰ কাৰণে সো সিটটো লোৱা নাছিলে বহুত ভাল ভাল ৰেংক থকা ষ্টুডেন্ট টপ 50 থকা ষ্টুডেন্ট বিলাকে সিটটো লোৱা নাছিলে সো তাৰ কাৰণে কি হল যিমান কিটা পিছৰ ৰেংক থকা ষ্টুডেন্ট হিয়তো সিটটো পাই গৈছিলে সো ফিজিওথেৰাপিৰ বৰ্তমান সিচুৱেচনত আজিৰ দিনত ফিজিওথেৰাপি অসমত ইমান ভ্যালু নাই কিন্তু নেক্সট 5 ইয়ার্স আপোনালোকে যেতিয়া পাস কৰি আহিব কাৰণ ফিজিওথেৰাপি অলমোস্ট MBBS ৰ মানে ইকুৱেলি থাকে কোৰ্সটো সো যেতিয়া আপোনালোকে পাস আউট হৈ আহিব তেতিয়া আপোনালোকৰ জব সিকিউৰিটি বহুত বেছি হ'ব কাৰণ কিয় কৈছো অসমত এতিয়ালৈকে বহুত কেটা মেডিকেল কলেজ অলৰেডি হৈ গল আৰু অলৰেডি বনাই আছে সো ইচ এন্ড এভৰি কলেজত ফিজিওথেৰাপিৰ দৰকাৰ আছে সো যিমান কেটা ফিজিওথেৰাপি গভৰ্নমেন্টৰ পৰা পাস কৰি আহিব হিয়তক ফাৰ্স্ট প্ৰিফাৰেন্স দিব সো আপোনালোকৰ জবটো তেতিয়া পোৱাৰ চান্স থাকিব সো সেই কাৰণে আপোনালোকে ফিজিওথেৰাপিটো ল'ব পাৰে নেক্সট আপোনালোকে এনাস্থেচিয়া ল'ব পাৰে OT টেকনলজি ল'ব পাৰে ৰেডিঅলজি ল'ব পাৰে বা ডায়ালিসিস ল'ব পাৰে এইখিনি বস্তু ল'লে আপোনালোক কি হয় আপোনালোকে প্ৰাইভেটতো সোমাই পিনে আপোনালোকে কাম কৰিব পাৰে 20 প্লাস আপোনালোকে স্যালাৰি পাব সো আপোনালোকে হেতু মতে আপোনালোকে লৈ ল'ব দেন BMLT আছে আপোনালোকে হেতু ল'ব পাৰে সো এনেকৈ আপোনালোকে নিজৰ চয়েস মতে আপোনালোকে ডিগ্ৰী বা ডিপ্লোমা কোৰ্সটো লৈ ল'ব
আৰু মেইনলি ডিপ্লোমা কোৰ্সটোতকে ডিগ্ৰী কোৰ্সটো বেছি প্ৰিফাৰ কৰিব লাগে কাৰণ ডিগ্ৰী কোৰ্সত আপোনালোকে ডিগ্ৰীটো পাই যায় মানে ভ্যালু বেছি থাকে অলপ কাৰণ ডিপ্লোমা কোৰ্সটো 2 ইয়াৰ্ছত থাকে আৰু ডিগ্ৰী কোৰ্সটো 4 বছৰত থাকে সো এই কাৰণে মানে আপোনালোকে প্ৰিফাৰ কৰিব যাতে ডিগ্ৰী কোৰ্সটো লব পাৰে যোন কেটা ষ্টুডেন্টৰ ৰেংকটো ভাল সো হেতু মই আপোনালোকক কম সাজেষ্ট কৰিম যে আপোনালোকে ডিগ্ৰী কোৰ্সটো লোৱাৰ কাৰণে বেছি প্ৰিফাৰ কৰিব সো এতিয়া আপোনালোকক জনাম যিসকল ষ্টুডেন্টৰ ৰেংক 2000 এবভ আছে বা 3000 আছে তেওঁলোকে কাউন্সিলিঙতে নামাতে কাৰণ ইমান পিছৰ ৰেংক থকা ষ্টুডেন্টৰ কাউন্সিলিং কেতিয়াও নামাতে তেওঁলোক যদি এলিজিবল হয় মানে যোনটো এসএসসি ইউএচএছৰ যোনটো মাৰ্কস হে মাৰ্কস চাই পিনে মানে এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে কিমান মাৰ্কস পালে তেওঁলোক এলিজিবল হ'ব প্ৰাইভেট ইনষ্টিটিউচনত এডমিশন লোৱাৰ কাৰণে যদি তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল হয় তেনেহলে আপোনালোকে কোনটো কলেজত এডমিশন ল'ব প্ৰাইভেট পঢ়াৰ কাৰণে সো এতিয়া আপোনালোকক জনাম একেবাৰে ল ফি ষ্ট্ৰাকচাৰত আপোনালোকে প্ৰাইভেটত পঢ়ি আহিব পাৰিব আপোনালোকে এডমিশন ল'ব বিচাৰে তেনেহলে স্ক্ৰিনত নাম্বাৰ দি আছে অথবা ভিডিও ডেসক্ৰিপচনত নাম্বাৰ থাকিব আপোনালোকে এতিয়াই কন্টাক্ট কৰিব কাৰণ সিট বহুত লিমিটেড বহুত কম সিট থাকে সো আপোনালোকে এতিয়াই এডমিশনটো লৈ লওক বহুত কম ৰেঞ্জত আপোনালোকে পাব সো এতিয়া ডিটেইলছত আপোনালোকক জনাই দিছো কলেজটো ক'ত আছে আৰু কেনেকৈ এডমিশন ল'ব সো আপোনালোকে ইনষ্টিটিউট নেমটো গম পাইছা আসাম ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এণ্ড টেকনলজি সো ইয়াৰ লোকেশনটো চাই লওক জাপৰ কুছি নিয়াৰ নলবাৰী কমাৰ্চ কলেজ নলবাৰী সো ইয়াৰ কলেজখন নলবাৰীত আছে সো আপোনালোকে যদি এডমিশন লয় দেন নলবাৰীত যাব লাগিব সো কলেজখন নাক এক্ৰিডিটেড সো নাক মানে কি আপোনালোকে জানে নেক্সট আপোনালোকক জনাম যে ইয়াৰ এডমিশন ফি ষ্ট্ৰাকচাৰটো কি সো বহুত কম ৰেঞ্জত আপোনালোকৰ এডমিশনটো পাই যাব এডমিশন ফিটো অনলি 9999 অসমত আপোনালোকে যদি প্ৰাইভেট কে পঢ়িব বিচাৰে ডিপ্লোমা কোৰ্স বা ডিগ্ৰী কোৰ্স এনেকুৱা ৰেঞ্জত আপোনালোকে কোনো কলেজত আপোনালোকে নাপায় সো এটো আপোনালোকৰ কাৰণে এটা অপৰচুনিটি বুলি ধৰিব পাৰে সো আপোনালোকে এডমিশনৰ কাৰণে এতিয়াই কন্টাক্ট কৰক আদাৰৱাইজ যদি সিট কেটা ফিল আপ হৈ যায় আপোনালোকে এডমিশন নাপায় নেক্সট আপোনালোকক জনাম যে কোৰ্স কেটা কি আছে সো কোৰ্স কেটা আপোনালোকে চাব পাৰে বেচেলৰ অফ ভোকেশনাল ৰেডিঅলজি এণ্ড মেডিকেল ইমেজিং টেকনলজি দেন নেক্সট আছে আপোনালোকৰ বেচেলৰ অফ ভোকেশনাল অপাৰেশন থিয়েটাৰ টেকনলজি OT টেকনলজি বুলি কোৱা হয় নেক্সট আছে আপোনালোকৰ বেচেলৰ অফ ভোকেশনাল মেডিকেল ল্যাব টেকনলজি দেন 4 নম্বৰত আছে এডভান্স ডিপ্লোমা ইন ৰেডিঅলজি এণ্ড মেডিকেল ইমেজিং টেকনলজি দেন 4 নম্বৰ 5 নম্বৰত আছে আপোনালোকৰ এডভান্স ডিপ্লোমা অফ অপাৰেশন থিয়েটাৰ টেকনলজি OT টেকনলজি বুলি কোৱা হয় সো এইখিনি বস্তু আপোনালোকে এখন কলেজৰ পৰা পঢ়িবলৈ পাব নেক্সট আপোনালোকক জনাম ফেসিলিটি কি পাব কি ফেসিলিটি পাব আপোনালোকে এডমিশনটো ললে মডাৰ্ন ক্লাছৰুম উইথ এডভান্স টিচিং এণ্ড ল্যাব ফেসিলিটিজ পাব আপোনালোকে মানে আপোনালোকে বাকি কলেজত আপোনালোকে যদি গভৰ্ণমেণ্টত এডমিশন লয় জিএমচিএইচ বা এএমচিএইচ বা এছএমচিএইচ বা জেএমচিএইচ যিকোনো কলেজত এডমিশন ললে আপোনালোকে যি ফেসিলিটি পাব এখন কলেজতো আপোনালোকে সেম ফেসিলিটি পাব জাস্ট আপোনালোকে গভৰ্ণমেণ্টত নহয় এটো প্ৰাইভেট কে পঢ়িব পাব দেন একাডেমিক সাপোৰ্ট ইনক্লুডিং কেৰিয়াৰ কাউন্সেলিং এণ্ড প্লেসমেন্ট সো আপোনালোকৰ প্লেসমেন্টৰ ওপৰতো হেতা ধ্যান দিয়ে সো আপোনালোকে এডমিশনটো এতিয়াই লৈ লওক কাৰণ বহুত কম সিট আছে যদি আপোনালোকে এডমিশনটো লয় দেন স্ক্ৰিনত দিয়া নাম্বাৰটো আপোনালোক কন্টাক্ট কৰক আৰু সিটটো আপোনালোকৰ এতিয়াই কনফাৰ্ম কৰি লওক থ্যাংক ইউ